হয় মই বৰ্তমান উপস্থিত আছোঁ গিৰধৰ গগৈ সমন্বয় ক্ষেত্ৰত আৰু দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি সোণালী জয়ন্তী বৈষ্ণৱপুৰ শাখাৰ সোণালী জয়ন্তী আৰু ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে আৰু অহা কালিৰ পৰা ইয়াত এক বিশাল কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। বৈষ্ণৱপুৰ শাখাই দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে আৰু তেওঁলোকে অতি সুন্দৰভাৱে যি বৈষ্ণৱ প্ৰাণ ৰাইজ আছে তেওঁলোকক সকলোকে আহি পিনি ইয়াত সহায় সহযোগ আহিবলৈ নিমন্ত্ৰণ জনাইছে আৰু মই নিউজ 18 অসম নিউজৰ দৰ্শকসকলক পোনে পোনে এই দৃশ্যাংশ দেখুৱাইছোঁ। এক সুন্দৰ পৰিৱেশ সম্পূৰ্ণ হৈ উঠিছে আৰু বৈষ্ণৱ ধামলৈ পৰিণত হৈছে এই গিৰধৰ গগৈ সমন্বয় ক্ষেত্ৰ আৰু ইয়াৰ উদ্যোক্তাসকল আছে তেওঁলোকৰ পৰা মন্তব্য অলপ এক সুন্দৰ পৰিৱেশ তেওঁলোকে ইয়াত সৃষ্টি কৰিছে। প্ৰথমতে আপোনাক লোকক মই নিউজ 18 অসম নিউজৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এক সুন্দৰ পৰিৱেশ এক বৈষ্ণৱ ধামলৈ আপোনালোকে পৰিণত কৰিছে গিৰধৰ গগৈ সমন্বয় ক্ষেত্ৰখন। কি ক'ব কেনেদৰে প্ৰস্তুতি? হয় আমাৰ যি আমি 17-18 জানুৱাৰী তাৰিখে আমি বৈষ্ণৱপুৰ প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী ভাগ উদযাপন কৰিবলৈ লৈছোঁ। গতিকে আমাৰ প্ৰাথমিক শাখাৰ মাত্ৰ 30 ঘৰ সংগী প্ৰচেষ্টাত সবল প্ৰচেষ্টাত আমি এই সোণালী জয়ন্তী ভাগ প্ৰস্তুত কৰিবলৈ আমি আগবাঢ়িছোঁ। গতিকে আমাৰ প্ৰায় কাম সম্পূৰ্ণ হৈছে। গতিকে আমি 5,000 ভক্তপ্ৰাণ ৰাইজক আমি শুশ্ৰূষা কৰিবলৈ আমি সাজু হৈছোঁ। তাৰ বাবে আমি ৰন্ধনৰ বাবে আমি 20টা চৌকা একেলগে 500জন ভকত বৈষ্ণৱে বহি খাব পৰা আমি ৰন্ধনশাল তৈয়াৰ কৰিছোঁ। আমি পতাকা বেদী নিৰ্মাণ কৰিছোঁ। আমাৰ যিখিনি পুৰণা ঐতিহ্য সেইখিনিকো ধৰি ৰাখিবৰ কাৰণে আমাৰ ভাগৱত শাস্ত্ৰৰ যিখিনি পুৰণা নিদৰ্শন আছে আমি গা গজেন্দ্ৰৰ পৰা আদি কৰি পুৰণা মিচিংসকলৰ জনজাতিক আমি মৰ্যাদা দি আমি মিচিং ঘৰ নিৰ্মাণ কৰিছোঁ। প্ৰত্যেকটোকে বস্তু আমি সামৰি লৈছোঁ কাৰণ ইয়াত আমাৰ অকল ধৰ্ম বুলি নাই, ধৰ্ম জাতি বৰ্ণ ধৰ্ম ভাষা চব আমি একগোট হৈছোঁ। গতিকে আমি গুৰুজনৰ সেইটো আদৰ্শ আছিলে, গুৰুজনৰ সৃষ্টিৰাজি আছিলে সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি পিনি আগুৱাই যোৱাটোৱে। হয় আমি সেই গুৰুজনাৰ যি বাণী আছিলে যে সকলো জাতিকে একতা কৰা। গতিকে আমি এই সমন্বয়স্থলীত গিৰধৰ গগৈ সমন্বয়স্থলীত আমি জাতি ৰখা নাই, ধৰ্ম ৰখা নাই, বৰ্ণ ৰখা নাই। আমি সকলোকে আমি ইয়াত নিমন্ত্ৰণ কৰি আমি সেৱা আগবঢ়াম বুলি ভাবিছোঁ। গতিকে আমাৰ গুৰুজনাই যি কৈ গৈছে আমি সেই আদৰ্শমতে আমি চলি গৈছোঁ। গতিকে আমি এই সোণালী জয়ন্তী যিটো বৰ্ষ যাতে আমি সফলভাৱে ৰূপায়ণ কৰিব পাৰোঁ আৰু আমি প্ৰত্যেকজন বাবা সমস্তক আমি নিমন্ত্ৰণ কৰিব পৰা নাই তাৰ বাবে আমি দুখিত। গতিকে আমি আপোনালোকৰ মাধ্যমৰ দ্বাৰা আমি যিসকল বাপাইসকলক আমি নিমন্ত্ৰণ কৰিবলৈ থাকি গ'ল তেওঁবিলাকক আমি এই আপোনালোকৰ সামাজিক মাধ্যমৰ দ্বাৰা আমি নিমন্ত্ৰণ জনাইছোঁ যাতে আমাৰ এই অনুষ্ঠানভাগি সাফল্যমণ্ডিত হয় তাৰ আমি আশা কৰিছোঁ। বিভিন্নজন আছে যুৱক আছে মই তেওঁলোকৰ মন্তব্য ল'ম। এক সুন্দৰ পৰিৱেশ আপোনালোকে দিনত ৰাতি কৰি পিনি একেদৰে কাৰ্যসূচী চলাই নিছে আৰু সকলো আহি উপস্থিত হৈছেহি আৰু এক সুন্দৰ পৰিৱেশ দিছে। কেনেদৰে প্ৰস্তুতি কওক? হয় কৃষ্ণ জয় গুৰু শংকৰ। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলাৰ অন্তৰ্গত দৈয়াং আঞ্চলিক শাখাৰ এক সৰু প্ৰাথমিক যি বৈষ্ণৱপুৰ প্ৰাথমিক শাখা, আজি বৈষ্ণৱপুৰ প্ৰাথমিক শাখাৰ এদিন দুদিন কৰি আজি যি 50টি বছৰ অতিক্ৰম কৰি যি সোণালী জয়ন্তী বৰ্ষ ভাগি আমি সমস্তজনে বহুত এটা মনৰ উৎসাহেৰে আমি পালন কৰিবলৈ আগবাঢ়িছোঁ। গতিকে এইখিনি কৰিবলৈ কাৰণে আমাৰ যথেষ্টখিনি আমাৰ শাৰীৰিকভাৱে কষ্ট হৈছে, কিন্তু আমি সমস্তজনে দলে বলে আই বাপ যুৱক যুৱতী কণ কণ শিশু সকলোৱে আহি আমি ইয়াত একত্ৰিত হৈ এই যতখিনি আমি কাম সম্পূৰ্ণ কৰিবৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। ইতিমধ্যে আজিৰ দিনটোহে কালিলৈ আমাৰ অনুষ্ঠান আৰম্ভ হ'ব। গতিকে 90% কাম আমি ইতিমধ্যে আমাৰ সমাপন্ন হৈছে। গতিকে সকলোৱে সম্পূৰ্ণভাৱে একেলগে সহায় সহযোগিতা আগবঢ়াই থকাৰ কাৰণে আমি সকলোৱে ভাল পাইছোঁ আৰু আন্তৰিকতাৰে আমি তেখেতলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই মাধ্যমৰ জৰিয়তে আমি এটি কথা জনাব বিচাৰোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জাতি বৰ্ণ নিৰ্বিশেষে যি মহান এক অনুষ্ঠান, সেই অনুষ্ঠানত আমি আজিৰ যি সোণালী জয়ন্তী বৰ্ষ আমি বিভিন্ন প্ৰান্তৰ বাপাই সমস্তক আমি নিমন্ত্ৰণ কৰিব পৰা নাই। গতিকে তেখেতসকলে আমি এই মাধ্যমৰ দ্বাৰাই আমি নিমন্ত্ৰণী সেৱাভাগি আগবঢ়াইছোঁ। গতিকে আমি এই সোণালী জয়ন্তী বৰ্ষৰ
বিভিন্ন আমাৰ এক ব্যতিক্ৰমৰ দ্বাৰাই মানে প্ৰস্তুতি চলি আছে আমাৰ যিসকল জ্যেষ্ঠ লোকৰ দ্বাৰা আমাৰ এই অনুষ্ঠানভাগি গঢ় লৈছিলে সেইসকলৰ সোঁৱৰণত যথেষ্টখিনি তেখেতলোকলৈ আমাৰ শ্ৰদ্ধাৰ ভক্তি সেৱা নিবেদন কৰা হৈছে গতিকে আমি বিশেষ নকওঁ কালিলৈও আপোনালোকক সমস্তজনকে আমি নিমন্ত্ৰণ জনাই আপোনাৰ হ'ব ওচৰত আমি সেৱা নিবেদন কৰা হৈছে ধন্যবাদ আপোনাক থাকিল আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ